অসমৰ এজন গণ্যমান্য ব্যক্তি ডেপুটি স্পিকাৰ অফ আসাম লেজিসলেটিভ তেখেতে এটা মন্তব্য দিছে যে দিল্লীৰ ব্লাষ্টৰ লগত আজমলৰ হস্পিটেলৰ লিংক হ'ব পাৰে তদন্ত উই আৰ ৱেলকাম আজি ৰাতি 12টা বজাৰ আপুনি আৰম্ভ কৰক চিফ মিনিষ্টাৰ সাহেবক মই কৈ আছোঁ কালি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিয়ক তন্ন কৰক আমি এসব বিচাৰ দুখ লৈ আমি অসমত আমি কাম কৰিম নিমন্ত্ৰণ চাব হোক আৰু তেখেতৰ ডাঙৰ কেউ হোক সৰু হোক আমি কাম কৰি যাম তদন্ত কৰক আহক যদি আপোনালোকে এইটো প্ৰুফ কৰিব পাৰে যে দোষী হ'ব শাস্তি পাব যদি কোনো ইণ্ডিভিজুৱেল কোনো মানুহে বেয়া কাম কৰি আছে আমিও তাৰ পক্ষত নহয় তাক আপোনাক আমি ধৰি দিম কিন্তু আপুনি যে আজমল ফাউণ্ডেশ্যন আজমলৰ নাম বাৰ লৈ আছে হাম হস্পিটেল ক'ব পাৰে হাম ৰিচাৰ্চ চেণ্টাৰ ক'ব পাৰে আজমলৰ নাম নিদিলে এডভাৰটাইজ নহয় না আপোনালোকৰ পলিটিকেল মাইলেজটো নাপায় মই আপোনাক চেলেঞ্জ কৰি আছোঁ আৰু কালি পৰহিৰ ভিতৰত আপোনাৰ ওপৰত আজমল ফেমিলি আজমল পুৰা গ্ৰুপ অফ ইনষ্টিটিউটছে আপোনাৰ ওপৰত এটা মানহানি কেছ কৰিব আমাৰ ভাল এটা প্ৰতিষ্ঠানৰ নাম বদনাম কৰাৰ কাৰণে আপুনি ষড়যন্ত্ৰমূলক ইণ্টেনশ্যনলি এইটো কৰিছে আৰু মানহানি কৰিম যদি ডিপুটি স্পিকাৰে যদি এইটো প্ৰুভ কৰিব নোৱাৰে আমি সুপ্ৰিম কোৰ্টলৈ যাম তেখেতক আমি সুপ্ৰিম কোৰ্টত টানিম আৰু শিকাই দিম আজমল ফেমিলিৰ ওপৰত দোষ দিছে আজমলৰ ইনষ্টিটিউটৰ ওপৰত দিছে এইটো মই তেখেতক চেলেঞ্জ কৰি আছোঁ আহক আপুনি প্ৰুফ কৰক উইথ ডিউ ৰেচপেক্ট মই কৈ আছোঁ বুলি আপুনি যিমান কথা কৈছে এইটো ভিডিঅ' কৰিব লাগে এপলজি কৰিব লাগে নহ'লে আমি চেণ্ট্ৰেল আপোনাক লৈ সুপ্ৰিম কোৰ্টত আমি যাম যদি প্ৰয়োজন হয় এই মেটাৰটো মই প্ৰাইম মিনিষ্টাৰ অফিচ এই মেটাৰটো মই হোম মিনিষ্টাৰ অফিচলৈকে যাম আমি বিচাৰ দিম কৈ অসমত আমাৰ কোনো নিৰাপত্তা নাই